হেল্ল' ফ্ৰেণ্ডছ, মই আজি কিটচেন ব্লগৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ আকৌ বিট আৰু আটাৰ সৈতে বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে মই 3টা বিট লৈ এনেকৈ কাটি লৈছোঁ। এয়া মিক্সিত দিয়াৰ পাছত এনেকৈ মই বিটকেইটাৰ পৰা ৰসটো উলিয়াই ল'লোঁ। জোলখিনিতে মই আটা দিলোঁ আৰু অকণমান নিমখ দিছোঁ। নিমখ দি পেলাই এইখিনি ভালকৈ এতিয়া সানি ল'ব লাগিব। গোটেই বিটৰ জোলখিনি গোটেই আটাখিনি ভালকৈ সানি ল'ব লাগিব। এয়া চাওক, মই ধুনীয়াকৈ আটাটো সানি ল'লোঁ আৰু এতিয়া আটাখিনি মই অকণমান দেৰি ঢাকি থৈ দিম। আনহাতে মই 2টা ডাঙৰ চাইজৰ আলু এনেকৈ সিজাই লৈছোঁ। ইয়াতে মই প্ৰথমতে অকণমান নিমখ দিছোঁ। নেক্সট মই ইয়াতে কেইটামান আজৱাইন দি দিছোঁ। আজৱাইন নহয়তো, চাট মছলাৰ গুড়ি। কেইটামান আজৱাইন দি দিছোঁ আৰু এটা কেঁচা জলকীয়া, এখন মছলা। তাৰপাছত মই গোটেই মছলাখিনি ভালদৰে মিলাই ল'লোঁ। মই এতিয়া ইয়াতে আলুখিনি দি লৈছোঁ ভালকৈ। আচলতে হাতেহে দিলেহে ভাল হ'ব। হাতে এনেকৈ গোটেই ৰুটিখনতে মই এনেকৈ আলুখিনি দি ল'ম। তাকে এনেকৈ মেলি ল'ম। গোটেই ৰুটিখনতে ভৰ্তি কৰিলে ভাল হয় আৰু। চাওক, গোটেই এনেকৈ মেলি দিব, দি পেলাই এনেকৈ এতিয়া ৰুটিখন মই এনেকৈ মেৰাই পেলাম। এনেকৈ শুকান আটা অকণ লাগিলে লৈ ল'ব লাগিব। এনেকৈ মেৰাই লৈছোঁ। একগিটা এনেকৈ বন্ধ কৰি দিলোঁ। এনেকৈ নেক্সট মই গোটেই ৰুটিকেইটা এনেকৈ কৰি লওঁ। এইখিনি মই এনেকৈ বনাই লৈছোঁ। এটা পাত্ৰত অকণমান বেচন লৈছোঁ আৰু বেচনত নিমখ দি পেলাই মিলাই লওঁ। মই বেচনখিনি গুলি ল'লোঁ। একেবাৰে পাতলাও কৰা নাই, একদম ডাঠো কৰা নাই, এটা জোখত ৰাখিছোঁ। আৰু ইয়াতে মই এতিয়া আটাৰ এইখিনি ইয়াত জুবিয়াই তেলত ভাজি দিম। কেৰাহীখনত মই তেল দিলোঁ আৰু তেলখিনি গৰম হ'ল। এতিয়া এটা এটাকৈ এইটো লৈছোঁ। ইয়াত ডুবাই দিছোঁ, বেচনত ডুবাই দিছোঁ আৰু এতিয়া সেইটো তাত দি দিম। বস্তুখন কমাই দিছোঁ। ফুলি গৈছে। গেছটো চিমত দিওঁ। ঠিক একেদৰে আৰু এটা ছাইডত দি দিওঁ। ভাজতে অকণমান চাওক, দুটা হৈ গৈছে ধুনীয়াকৈ। চাওক, মোৰ আলু আৰু বিট দি আটা মাৰি তাত আলু দি পেলাই যিটো ৰেচিপি বনাইছিলোঁ, বনাই হৈ গ'ল। আপোনালোকে এনেকৈ খাই চাবচোন, সঁচাকৈ খাবলৈ বৰ ধুনীয়া হয়। খালেহে গম পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি লাইক এটা কৰিব আৰু কমেণ্টত জনাব। আৰু
চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'লৈ আহি